হয়, ভোগৰ উৎসৱ ভোগালী বিহুৰ আজি উৰুকা আৰু উৰুকা দিনা আমি আহি নেঘেৰিটিঙৰ যি নেঘেৰিটিং চাৰিআলি স্থিত দেৰগাঁৱৰ যি মাছৰ বজাৰ আছে, সেই মাছৰ বজাৰত আহি আমি উপস্থিত হৈছোঁহি। এই মাছৰ বজাৰখনৰ এটা বিশেষত্ব আছে। ইয়াত আমাৰ অসমৰ প্ৰাক্তন কেইবাগৰাকীও মুখ্যমন্ত্ৰীয়ে বিমলা প্ৰসাদ চলিহাকে ধৰি তেখেতসকলে ইয়াতে মাছ এই পথেদি যাওঁতে কিন্তু মাছ ক্ৰয় কৰিছিল। আৰু শেহতীয়াকৈ আমাৰ হিয়াৰ মুঠু জুবিন গাৰ্গো যদি এই পথেৰে তেওঁ যদি যাত্ৰা কৰে ৰাষ্ট্ৰীয় ঘাইপথে, তেওঁ ইয়াত ৰৈ পেলাই কিন্তু মাছ ক্ৰয় কৰিছিল। মোৰ সতীৰ্থ অকণমান ইয়াৰ পৰিৱেশটো দেখুৱাব। দেৰগাঁও নেঘেৰিটিং স্থিত নেঘেৰিটিং চাৰিআলি যি মাছৰ বজাৰ, মোৰ সতীৰ্থক অকণমান ইয়াত পুৱাই আহে আমি ইয়াত উপস্থিত হ'লোহি। যথেষ্ট শীত নামিছে, তাৰ মাজতো কিন্তু ইয়াত বিক্ৰেতাসকল বা গ্ৰাহকসকল আহি ইতিমধ্যে উপস্থিত হৈছে। তেওঁলোকে নিজৰ পচন্দৰ মাছ ক্ৰয় কৰিবৰ বাবে নিজৰ আমাৰ ৰাজ্যৰ প্ৰত্যেকটো অসমীয়া জাতিৰ পৰিয়ালে কিন্তু এসাঁজ লগে ভাগে খোৱাৰ প্ৰস্তুতি চলাইছে। আজি যিহেতু মাঘৰ উৰুকা, আৰু উৰুকাৰ দিনা আমাৰ অসমীয়া জাতিৰ সকলো লোকে কিন্তু নিজৰ পৰিয়ালসহ এসাঁজ লগে ভাগে খাবলৈ তেওঁলোকে যো-জা চলাইছে। তেওঁলোকে ইয়াত গ্ৰাহকসকল আহিছে মাছ ক্ৰয় কৰিবৰ বাবে। মই ইয়াত বিক্ৰেতা এজন আছে, তেখেতৰ পৰা আমি সুধিম, আপুনি এই মাছ ক'ৰ পৰা আনিছে? মাছ ৰঙাগড়া, বিচৈ, বনগাঁও গোটেইবোৰৰ পৰা আনিছোঁ আৰু মানে এইটো কি মাছ? পিচিয়া মাছ। ইয়াৰ দাম কেনেকৈ লগাইছে? ইয়াৰ দামটো পোৱা দাম 1400-1200 দিব পাৰিম আৰু। পোৱা দাম 1400-1200কে দিব পাৰিব। আৰু অন্যান্য কি মাছ আছে আৰু আপুনি ক'ব নেকি? বাহু আপুনি কেনেকৈ কি কৰিছে? বাহু আছে, এই ডাঙৰটো আছে আপোনাৰ 800 টকা হ'ব কেজি। হয়, অকণমান দেখাই দিয়ক। এইটো 800কে হ'ব। এইটো কিমান আছে ওজন বাৰু? এইটো 9 কেজি। 9 কেজি, 800কে হ'ব। হয়, আপোনাৰ এই চিতল মাছ এটা পৰি গৈছে তলত। হয় হয়, মই অকণমান সতীৰ্থক আগবাঢ়ি আহিবলৈ ক'ম। মই অকণমান ইয়াৰ বজাৰখন সম্পূৰ্ণ দেখুৱাবৰ বাবে। ইয়াত বিক্ৰেতাসকল আছে, তেখেতসকলৰ সৈতে আমি কথা পাতিম। আপোনাৰ মাছ আপুনি ক'ৰ পৰা আনিছে? ধনচিৰি আছে, বিচৈ আছে, গেলাবিল আছে, কাকডোঙা আছে, চব মিছল কালি। এই বাহুটো কিমান ওজনৰ হ'ব? 20 কেজি ওজনৰ বাহু। আৰু আপোনাৰ ইয়াতকৈ আৰু এইটো কি মাছ? বিগ হেড। এইটো কিমান হ'ব পাৰে? 18 কেজি জোখাই আছে। 18 কেজি। কেনেকৈ লগাইছে আপুনি দাম? এইটো কেজি 700 টকা, 600 টকাৰ ভিতৰত নহয় আৰু। 600 টকা তলত লগাইছে। এইবোৰ থলুৱা মাছ, লোকেল মাছ। থলুৱা মাছ, লোকেল মাছ। আৰু ৰ'ব, এতিয়া পাভ মাছ যিটো আমি আজিকালি হয়তো পাবলেই নাই, আপোনাৰ ইয়াত পাভও দেখিছোঁ। পাভ কেনেকৈ লগাইছে? 1200 টকা। আচ্ছা, চৰকাৰে যিটো আপোনালোকৰ এটা নিৰ্দিষ্ট দাম কিন্তু নিৰ্ধাৰণ কৰি দিছে, সেই অনুসৰি আপোনালোকে বিক্ৰী কৰিব নে আপোনালোকে কি ধৰণে কৰিব? চৰকাৰে এতিয়া ফিচাৰী মাছৰ ৰেট ধৰিব পাৰিব। এইবিলাক মাছ বিলৰ দামবিলাক বহুত হৈছে নহয়। এখন বিলত 1 লাখ টকা বিলখন 5 লাখ টকা চৰকাৰে লৈছে। মহলদাৰেতো মাছটো এতিয়া আমাক কমত নিদিয়ে। বিলৰ এতিয়া ফিচাৰী মাছটো ৰেট বান্ধি দিব পাৰিব আমি জনাত। এতিয়া নদীৰ মাছ, বিলৰ মাছটো পটককৈ ৰেটটো বান্ধিব নোৱাৰিব। হয় হয়, এখেতে ঠিকেই কৈছে যে বিলৰ মাছৰ ৰেটটো বান্ধি দিব নোৱাৰে, ফিচাৰী হয়তো মাছ বান্ধি দিব পাৰে। মই সতীৰ্থক অকণমান আগুৱাই আহিবলৈ ক'ম। মই গোটেই সম্পূৰ্ণ বজাৰখন দেখাবৰ কাৰণে ইয়াত যদি কোনোবা গ্ৰাহক আছে, আমি গ্ৰাহকৰ সৈতেও কথা পাতিম। দাদা, আপুনি এইখিনি মাছ ক'ৰ পৰা আনিছে? দিছয় মানে ক'ৰ মাছ হয়? ব্ৰহ্মপুত্ৰৰ মাছ নে বিলৰ মাছ? ব্ৰহ্মপুত্ৰ আছে। ফিচাৰী মাছ আছে নেকি ইয়াত? ফিচাৰী মাছ আমাৰ ইয়াত নাই। কেনেকুৱা হয় আজি? আপুনি কেনেকুৱা আশা কৰে আজি গ্ৰাহক কেনেকুৱা হ'ব পাৰে? আজিতো মাঘ বিহুৰ আজি উৰুকা দিনাখন ৰাইজেতো এসাঁজ লগে ভাগে খাবই। কি ভাবে আপুনি? গ্ৰাহক কেনেকুৱা? গ্ৰাহক আহিছেনে বাৰু? আনবাৰ তুলনাত এইবাৰ বহুত কম হৈছে। জুবিন গাৰ্গৰ ক্ষেত্ৰতো আপোনাৰ লৈ পেলানি মানুহৰ অলপ অৱস্থা হৈছে। জুবিন গাৰ্গ, আমি জনামতে জুবিন গাৰ্গ যেতিয়া এই ৰাষ্ট্ৰীয় ঘাইপথেদি যাত্ৰা কৰে, তেতিয়া কিন্তু জুবিন গাৰ্গেও এই নেঘেৰিটিঙৰ মাছৰ বজাৰখনত কিন্তু মাছ ক্ৰয় কৰে। আপুনি কেতিয়াবা পাইছে নেকি? পাইছে। তেখেতে যি হাঁহি ধেমালিৰে আমাৰ ইয়াত ৰাইজক আমোদ দি থৈ গ'ল, সেয়ে আমি পাহৰিব নোৱাৰোঁ কেতিয়াও। হয়, এই নেঘেৰিটিং এই মাছৰ বজাৰখনৰ এটা বিশেষত্ব আছে। ইয়াত আপোনাৰ আমাৰ অসমৰ পূৰ্বৰ যি মুখ্যমন্ত্ৰীসকল আছিলে, বিমলা প্ৰসাদ চলিহাই হওক, তেখেতসকলেও কিন্তু আমি জনামতে ইয়াত কিন্তু তেখেতসকলৰ বাহন ৰখাই ইয়াত মাছ ক্ৰয় কৰে। আপুনিতো তেতিয়াতো নাই বাৰু, কিন্তু আপোনালোকৰ আমি সৰ্বানন্দ সোণোৱাল ছাৰ ইয়াত আহিছে। হয়, মুখ্যমন্ত্ৰী থাকোঁতে। হয় হয়, মুখ্যমন্ত্ৰী হৈ আছিলে।
তেখেতেও মাছ ক্ৰয় কৰিছে ইয়াত? কৰিছে আমাৰ পৰা কৰিছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। হয় হয়, ঠিক আছে, ধন্যবাদ। আৰু ইয়াত গ্ৰাহক আছে নেকি আমি চাই লওঁ। কোনোবা যদি গ্ৰাহক আছে আমি গ্ৰাহকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। মই সতীৰ্থক অকণমান আগুৱাই আহিবলৈ কৈছোঁ। এই এজন গ্ৰাহক আছে, মই তেখেতৰ সৈতে কথা পাতি। আচ্ছা, যিয়ে নহওক, কওকচোন আজি ভোগালী উৎসৱ, মাঘ বিহু আজি উৰুকা, কেনেধৰণৰ আপোনাৰ প্ৰস্তুতি চলিছে? হয়তো পৰিয়ালৰ লোকৰ, আপোনাৰ পৰিয়ালৰ সৈতে আপুনি লগে ভাগে এসাঁজ খোৱা নিশ্চয়কৈ আপুনি যুঁজা চলাইছে, কি ক'ব? নিশ্চয় নিশ্চয়, আৰু এইটো ভোগালী বুলি ক'লে আৰু নিশ্চয় ভাল যুঁজা এটা চলাবলগীয়া হয়, পৰম্পৰা বুলিও। মাছ ক্ৰয় কৰিলে নেকি আপুনি? মাছটো ল'বলৈ চাই আছো, তাকে বৰ ধুনীয়া ধুনীয়া মাছ। কি মাছ ল'ম বুলি ভাবিছে? বাহু নহ'লে ৰৌ, তেনেকুৱা টাইপতে ল'ব। ডাঙৰ মাছ? ডাঙৰ মাছে ল'ব লাগিব। আচ্ছা, আপোনাৰ পৰিয়ালটো অকলে খাব নে লগে ভাগে ওচৰ? লগে হয়, সকলোৱে একেলগে কৰিম আৰু বিহুটো। হয়, বাকী সকলোৱে বিহুৰ অলপ জনালোঁ, ভোগালী বিহুৰ সকলোৱে উপভোগ কৰক ভোগালী বিহুটো। ইয়াতে মই বজাৰখন এবাৰ আপোনালোকে পৰিদৰ্শন কৰিছে চাগে, ভাল মাছে ওলোৱা দেখিছে। হয়, ধুনীয়া ডাঙৰ ডাঙৰ মাছ ওলাইছে। নহয়, আপুনি এটা কথা, আপুনি চাওক, আপুনি গ্ৰাহক নহয় বাৰু, হ'লেও আপোনাক মই এটা প্ৰশ্ন সোধোঁ যে চৰকাৰে যিটো মাছৰ এটা নিৰ্দিষ্ট দাম, মাছেই নহয়, মাছ মাংস সকলোৰে এই মাঘ বিহুত এইবাৰ এটা নিৰ্দিষ্ট দাম নিৰ্ধাৰণ কৰি দিছে, সেই সম্পৰ্কত আপুনি কি ক'ব? এইটো আচলতে চৰকাৰে নিৰ্ধাৰণ কৰি দিব পৰা বিষয় বুলি মই নাভাবোঁ। এইটো বিভিন্ন জেগাৰ পৰা মাছ আহে, মাছ পালন কৰে, তেওঁলোকক যিটো খৰচ হয় সেইটোৰ ওপৰতে দাম দৰ নিৰ্ধাৰণ কৰে। তাৰপিছত বিহু বুলি অলপ গৃহস্থইও দামটো বঢ়ায়, গ্ৰাহকেও অলপ দামত কিনিও ভাল পায়, বেছি সস্তা হ'লে গ্ৰাহকেও কিনিব পাৰে। হয়, মই বিক্ৰেতাৰ সৈতে কথা পাতিছিলোঁ, তেওঁলোকে কৈছে যে আমি বিলৰ বা ব্ৰহ্মপুত্ৰৰ মাছত কিন্তু চৰকাৰে দামটো নিৰ্ধাৰণ কৰিব নোৱাৰিব, হয়তো ফিচাৰী মাছত পাৰিব পাৰে। সেইটোৱে আচলতে, ব্ৰহ্মপুত্ৰৰ মাছত যেতিয়া নোৱাৰে, ফিচাৰী মাছত পাৰিব বুলি মই নাভাবোঁ। হয়, সেইটো আচলতে তেনেকুৱা সিদ্ধান্ত নালাগে কৰিব। অকল আমাৰ গোলাঘাট জিলাতে নহয়, সমগ্ৰ অসমতে আচলতে চৰকাৰে এটা দাম নিৰ্ধাৰণ কৰি দিছে। ঠিক আছে, ধন্যবাদ। আপুনি মোৰ সতীৰ্থক অকণমান ইয়াৰ পৰিৱেশটো দেখুৱাই দিবলৈ কৈছোঁ। অকণমান এইফালে সতীৰ্থক মই অকণমান এইফালে আগুৱাই আহিব কৈছোঁ। এই বৰালি মাছটো ক'ৰ হয় আপোনাৰ? কাকডঙৰ বৰালি। কাকডঙৰ বৰালিটো আমাৰ অসমৰ বাবে একদম বিখ্যাত, যে কাকডঙৰ বৰালি খুবেই বিখ্যাত। এই কিমান ওজনৰ আছে আপোনাৰ? ডাঙৰ মাছটো কিমান ওজনৰ আছে? এটা বৰালি কিমান আছে? বৰালি 5 কেজি 6 কেজি। বৰালি মাছ, কাকডঙৰ বৰালি খুবেই বিখ্যাত। কিমান লগাইছে আপুনি? দাম কিমান লগাইছে? কাকডঙৰ বৰালি 700 টকা কেজি। 700 টকা কেজি। চৰকাৰে কিন্তু এটা নিৰ্দিষ্ট দাম নিৰ্ধাৰণ কৰি দিছিলে, সেই সম্পৰ্কত কি ক'ব আপুনি? চৰকাৰ নিৰ্ধাৰিত দাম কৰিবলৈ হ'লে আমি চৰকাৰৰ মতে চলিবলৈ গ'লে বহুত অসুবিধাৰ সন্মুখীন হ'ব। হয় হয়, সেইটো কাৰণে আমি আমাৰ বিলৰ পৰা ক্ৰয় কৰিছোঁ আমি 500 টকা 550 টকা। হয়, আপোনালোকে বিলৰ পৰা ক্ৰয় কৰিছে, ঠিক আছে। আপোনালোকতো কিনা মাছ আছে। এই আৰিটো কিমান হ'ব পাৰে ওজন? 15 কেজি ওজনৰ আৰি আপোনালোকে দেখা পাইছে। বাহু আছে। ইয়াত এইটো পিঠিয়া মাছ নে? পিঠিয়া মাছ। বাহু মাছ মোক সতীৰ্থ অকণমান দেখুৱাই দিছে আপোনালোকক চব। আৰু নেঘেৰিটিঙৰ যিখন নেঘেৰিটিং চাৰিআলি দেৰগাঁৱত স্থিত এই যি মাছৰ বজাৰ আছে, এইখনৰ মই ইতিমধ্যে কৈছোঁ যে বিশেষত্ব এটা আছে, বহুত পুৰণি এই বজাৰখন মোৰ সতীৰ্থই দেখুৱাইছে। আৰু এনেধৰণে আমি দেৰগাঁও নেঘেৰিটিং চাৰিআলি স্থিত যিখন মাছৰ বজাৰ, আচলতে এই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ পাছত এই বজাৰখন কিছু